নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি ৰবিবাৰ অৰ্থাৎ 15 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপোনাৰ সৰ্বপ্ৰকাৰে কাৰ্যসিদ্ধিৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত শুভ। ভূমি ভৱন বাহনৰ সুখ লাভ কৰিব। মিত্ৰ তথা বন্ধুৰ সুখ লাভ কৰিব। আজি আপুনি মাতৃৰ পৰা সকলো সহায় লাভ কৰিব। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আয় ক্ষেত্ৰত যথেষ্ট শুভ। সৎ উপায়েৰে হওক বা অসৎ উপায়েৰে হওক বিভিন্ন উৎসৰ পৰা আয় আহৰণ কৰিব। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। সন্তানৰ শুভ। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। প্ৰেমত আনন্দ, আয়ুস বৃদ্ধি হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। অযথা কাৰ্যত শাৰীৰিক পৰাক্ৰম দেখুৱাবলৈ গৈ আজি আপুনি নিজে নিজৰ ভাগ্যৰ হানি কৰিব। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। ধৰ্ম তথা পিতৃৰ সহায় লাভ নকৰিব। আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত উত্থান পতন থাকিব। মামলা মকৰ্দমাত অশুভ। খৰচ বাঢ়িব পাৰে। আজি আপোনাৰ গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। দাম্পত্যত মতবিৰোধৰ স্থিতি দেখা যায়। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন নাশৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। ভাগ্যই আজি আপোনাক লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সহায় নাপাব। শত্ৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। ঋণ বাঢ়িব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। ব্যৱসায়ত শুভ। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত সমস্যাৰ আদি অন্ত নোহোৱা হ'ব। পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন নাশৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। বিদ্যাত অশুভ। সন্তানৰ চিন্তা থাকিব। প্ৰেমত অশুভ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আপুনি আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মকৰ্দমাত শুভফল লাভৰ সম্ভাৱনা দেখা যায়। খৰচ কমিব। দাম্পত্যত মতবিৰোধৰ স্থিতি দেখা যায়। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি আপোনাৰ ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপুনি মানসিক অশান্তি লাভ কৰিব। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি সন্তানৰ পৰা আপুনি মানসিক অশান্তি লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত মতভেদৰ স্থিতিৰ সৃষ্টি হ'ব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। আজি আপোনাৰ আয় বাধাগ্ৰস্ত হ'ব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আপুনি আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। আয়ুস বৃদ্ধি হ'ব। আপুনি আজি মামলা মকৰ্দমাত শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। খৰচ কমিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ।
আজি আপোনাৰ গৃহত হোৱা কণ্ডলে কাৰ্যক্ষেত্ৰত অতি অশুভ প্ৰভাৱ পেলাব। পাৰিবাৰিক সুখ লাভ নকৰিব, মাতৃৰ শুভ নহ'ব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে। আজি সন্তানৰ পৰা আপুনি মানসিক অশান্তি লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত মতভেদৰ স্থিতিৰ সৃষ্টি হ'ব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। দাম্পত্যত মতবিৰোধৰ স্থিতি দেখা যায়। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি আপোনাৰ আয় বাধাগ্ৰস্ত হ'ব। পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধননাশৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ধৰ্ম তথা পিতৃৰ সহায় লাভ কৰিব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপোনাৰ গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ অশুভ। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত নতুন কিছু সমস্যাই দেখা দিব পাৰে। আপোনাৰ ক্ৰোধ তথা অহংকাৰৰ ফলত আজি জ্ঞান বুদ্ধি লোপ পাব। ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপুনি পৈতৃক সম্পত্তিৰ বাবে আজি যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধনহানিৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব লগা হ'ব পাৰে। আয়ুস হ্ৰাস হ'ব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। সন্তানৰ শুভ। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ধৰ্ম তথা পিতৃৰ সহায় লাভ কৰিব। মামলা মোকৰ্দমাত শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। খৰচ কমিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ। আপুনি পৈতৃক সম্পত্তিৰ বাবে আজি যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধনহানিৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ শুভ নহ'ব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। আজি আপোনাৰ আয় বাধাগ্ৰস্ত হ'ব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি মামলা মোকৰ্দমাত আপুনি পৰাজিত হোৱাৰ সম্ভাৱনা আছে। গতিকে সেইবোৰৰ পৰা দূৰত থকাই ভাল। অযথা খৰচ হ'ব পাৰে। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আজি আপোনাৰ ক্ৰোধ তথা অহংকাৰৰ ফলত জ্ঞান বুদ্ধি লোপ পাব। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব। ভাই ভনীৰ সৈতে সম্বন্ধ বেয়া হ'ব। দাম্পত্যত মতবিৰোধৰ স্থিতি দেখা যায়। ব্যৱসায়ত বাধা আছে। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। কাৰ্যক্ষেত্ৰত নতুন কিছু সমস্যাই দেখা দিব পাৰে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আয় বৃদ্ধিৰ যোগ দেখা যায়। সন্তানৰ পৰা সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। প্ৰেমিক প্ৰেমিকাৰ মাজত এক আনন্দৰ পৰিৱেশে বিৰাজ কৰিব। আজি মামলা মোকৰ্দমাত অশুভ। অযথা খৰচ হ'ব পাৰে। আপুনি পৈতৃক সম্পত্তিৰ বাবে আজি যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। আজি আপোনাক ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। ধন্যবাদ।